নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বাম্পাৰ অফাৰ লৈ আহিছোঁ। এই অফাৰটো কি আপোনালোকে নিশ্চয় নাজানে, মই আপোনালোকক জনাব বিচাৰিছোঁ। এটা প্ৰশিক্ষণৰ বাম্পাৰ অফাৰ, 18 বছৰ ওপৰৰ সকলো ল'ৰা ছোৱালীলৈকে এই অফাৰটো দিয়া হৈছে। ইয়াতে কি কি শিক্ষা দিয়া হ'ব আপোনালোকে নিশ্চয় নাজানিবই, মই দেখাই দিছোঁ। বিউটিচিয়ানৰ এটা কোৰ্চ আপোনালোকে লাভ কৰিব। কম্পিউটাৰ এটা কোৰ্চ আপোনালোকে লাভ কৰিব পাৰিব। মমবাতি কেনেকৈ বনায় তাৰ এটা শিক্ষা আপুনি ল'ব পাৰিব। মৌ পালন কেনেধৰণে কৰা হয়, এই কোৰ্চবিলাক আপোনালোকক দিব অসম চৰকাৰৰ অধীনত। কেনেধৰণে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব, ইয়াত চিট কিমান আছে, ক'ত ক'ত আপোনালোকৰ এই ট্ৰেইনিংবোৰ হ'ব, ইয়াৰ সবিশেষ আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি তথ্য আপুনি জানিব পাৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ ইনফৰ্মেশ্যনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে খাদী ইণ্ডিয়াৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে যিটো বিজ্ঞাপন আহিছে, এই বিজ্ঞাপনটো আপোনালোকৰ ট্ৰেইনিঙৰ কাৰণে অৰ্থাৎ প্ৰশিক্ষণৰ কাৰণে এটা বিজ্ঞাপন আহিছে। এই প্ৰশিক্ষণটো খুব আপোনালোক কম খৰচত আপোনালোকে কৰিব পাৰিব। এইটো মই আপোনালোকক দেখাই দিছোঁ। কোৰ্চকেইটাও বহুত এটা মূল্যৱান কোৰ্চ হয়। আপোনালোকে যদি চায়, বিউটিচিয়ান ট্ৰেইনিং, ইয়াৰ কাৰণে আপোনালোকৰ যিটো কোৰ্চ আছে, কোৰ্চটো হ'ব 4 সপ্তাহৰ কোৰ্চ। আৰু ইয়াৰ কাৰণে আপুনি আবেদন কৰিবলৈ হ'লে 18 বছৰ ওপৰ হ'ব লাগিব বয়সটো, আৰু কোৱালিফিকেশ্যন আপোনালোকৰ ক্লাছ 10 পাছ হ'ব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ আপুনি হ'ব লাগিব। তেতিয়া আপুনি এই পদটোৰ ট্ৰেইনিংটোৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। আৰু যিটো 2 নম্বৰ পদ আছে, এইটো হৈছে কম্পিউটাৰ বেচিক ট্ৰেইনিং। কম্পিউটাৰ এটা বেচিক ট্ৰেইনিং দিব। এইটো আপোনালোকৰ 3 মান্থৰ কাৰণে দিব। 3 মান্থৰ এটা কোৰ্চ দিব। আৰু এই কোৰ্চটোৰ কাৰণে বয়স আপোনালোকৰ 18 বছৰ ওপৰত হ'ব লাগিব আৰু মেট্ৰিক পাছ হ'ব লাগিব। এইকেইটা কোৰ্চ। আৰু 3 নম্বৰতে আপোনালোকৰ এটা কোৰ্চ আছে, এইটো আগৰবাতি মেনুফেকচাৰিং, অৰ্থাৎ মম কেনেকৈ বনোৱা হয় তাৰ ওপৰত আপোনালোকৰ এটা কোৰ্চ দিয়া হ'ব। এইটো কোৰ্চো 3 সপ্তাহৰ কাৰণে দিয়া হ'ব। বয়স আপোনালোকৰ 18 বছৰ ওপৰ হ'ব লাগিব। আৰু এই মমবাতি বনোৱা কাৰণে আপোনাৰ শিক্ষাগত কোনো অৰ্হতা নাই। আপোনালোকে এইটো এটা ভাল সুবিধা পাইছে, সকলোৱে আবেদন কৰি ল'ব পাৰিব। ইয়াতে আপুনি মমবাতি কেনেকৈ বনায় এই ট্ৰেইনিংটো যদি লৈ লয়, আপুনি নিজে স্বাৱলম্বী হ'ব পাৰিব। আৰু 4 নম্বৰ যিটো কোৰ্চ আছে, এইটো বি কিপিং ট্ৰেইনিং, অৰ্থাৎ মৌ পালন কেনেধৰণে কৰিব লাগে তাৰ কাৰণে আপোনালোকক 1 সপ্তাহৰ এটা ট্ৰেইনিং দিব। এইটো কাৰণে আপুনি ক্লাছ 5 পাছ হ'লে আপুনি আবেদন কৰিব পাৰিব। বয়সটো 18 বছৰ ওপৰত হ'ব লাগিব। আৰু এটা দিয়া আছে আপোনালোকক, এইটো এটা ইম্পৰ্টেণ্ট কোৰ্চেই হয়, জুট বেগ মেকিং, মৰাপাটৰ বেগ কেনেধৰণে নিৰ্মাণ কৰা হয়, ইয়াৰ এটা কোৰ্চ দিব। এইটো 10 দিনৰ কাৰণে এটা কোৰ্চ দিব। আৰু 18 বছৰ ওপৰত হ'ব লাগিব আৰু ক্লাছ 5 আপুনি পাছ কৰা হ'ব লাগিব। গতিকে গোটেইকেইটা কোৰ্চ আপোনালোকে গম পালে, গোটেইকেইটাই এটা ভাল কোৰ্চ হয়, যিকেইটা কোৰ্চ কৰি আপুনি নিজে স্বাৱলম্বী হ'ব পাৰিব। আৰু ইয়াতে আপোনালোকে নিশ্চয় গম পাইছে, বিউটিচিয়ানটো এটা ভাল কোৰ্চ, কম্পিউটাৰটো এটা ভাল কোৰ্চেই, আগৰবাতি মেনুফেকচাৰিং সেইটো এটা ভাল, আৰু মৌ পালন আৰু আপোনালোকক মৰাপাটৰ বেগ নিৰ্মাণ কৰা, এই গোটেইকেইটা বস্তুৱে আপোনাৰ ইম্পৰ্টেণ্ট হয়। আৰু এই গোটেইকেইটা কাৰণে আপুনি আবেদন কৰিবলৈ হ'লে এটা ফিজ দিব লাগে। ফিজটো হৈছে 200 টকা। প্ৰতিটো কোৰ্চৰ কাৰণে আপুনি 200 টকা অকল পে'মেণ্ট কৰিব লাগে, বাকী আপুনি একো পে'মেণ্ট কৰিব নালাগে। ইয়াতে উল্লেখ কৰা আছে গোটেইখিনি কথা। যিহেতু এইটো অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়, গতিকে আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকৰ ৰিজাৰ্ভেশ্যনতো থাকিব কিছুমান পদ, ডিছকাউণ্ট থাকিব। ডিছকাউণ্টত আপোনালোকে পাব SC ST BPL, তেওঁলোকেও পাব। ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰিব। আৰু এই পদটো আপোনালোকে যদি চাই, ইয়াতে নিশ্চয় দেখা পাইছে হেডিংটো, মই দেখাই দিছোঁ আপোনালোকে, খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিয়েল কমিশ্যন, তাৰ পৰা এই নটিফিকেশ্যনটো আহিছে। আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনটো আপোনালোকে কেনেধৰণে কৰিব, ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে দেখিছে এই আবেদনৰ প্ৰক্ৰিয়া কেনেধৰণে কৰিব লাগিব।
ইয়াতে সম্পূৰ্ণ আছে। ট্ৰেইনিংটোৰ কাৰণে আপুনি ক'ত যোগাযোগ কৰিব এইখিনি কথাও আছে। এই গোটেই বস্তুখিনি আপুনি এইটো জাষ্ট নটিফিকেশ্যনটো মই আপোনালোকক দেখাইছোঁ। ইয়াতে আপুনি আবেদন কৰিব পাৰিব। এড্ৰেছটো আপোনালোকক গম পালে এইটো এড্ৰেছত গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। গতিকে আপোনালোকক গোটেইখিনি কথা জনাই দিলোঁ। আৰু কিবা তথ্য যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।